গধূলি হ'ল আৰু দেহাটো কিছু ঠাণ্ডা পৰিও নদী পাৰত আহি আৰু নদী পাৰত অহাৰ সৌভাগ্য আমাৰ সদায় নাথাকে, চানডে থাকে। তাৰ গামছা নে স্পটিং হিৰো আমাৰ এতিয়া 6টা বাজিব হ'ল। চাওক ৰ'দত দম চাওক, টনটনে আছে ৰ'দে। আৰু গাইছ এতিয়া অলপ ফুৰিব আহিছোঁ আৰু পথাৰত আহিছোঁ। যিখন পথাৰত দেখিব লাগছে ৰোৱনী কঠীয়া, সেইখন পথাৰত দেখি আছোঁ গৰু ছাগলী আৰু শুকান মাটি। চাওক আৰু এই দুৰ্ভিক্ষ দেখা দিছে। এয়াই পৰিৱৰ্তন বুলি ক'ব পাৰি। চাওক এয়া পথাৰ হাল বোৱাই আছে, কিন্তু পানী নাই, শুকাই গৈছে আৰু ৰুব পৰা নাই খেতি। এয়া সকলোতে হৈছে, অসমৰ এনেকুৱা সকলো ঠাইতে একে, কিন্তু আমাৰ ইয়াতো এনেকুৱা মানে হাল বোৱাই আছে, মাটি চহাই থৈ দিছে, কিন্তু বৰষুণ নাই, পানী নাই। খালৰ পানী, পুখুৰী পানী শুকাই গৈছে। এইখিনি পানীৰে খেতি নহয় আৰু বৰষুণ নাই, বৰষুণ লাগে। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল ফ্ৰেণ্ড এণ্ড ফেমিলি ব্লগছ। সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো বনোৱা খুব দুখ লগা বিষয়, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ চাওক, এইখন হ'ল পথাৰ আৰু এইখন পথাৰত মানে আমি আগতে এইটো সময়ত মাছ মাৰি আছিলোঁ বা ইয়াতে খেতি ৰুইছিলে। আৰু এয়া চাওক চেপা পানীত পাতিব এৰি গছৰ পুলিত দিব লগা হ'ল, মানে মাছৰ অভাৱ। আৰু সেয়া কঠীয়া ৰঙা পৰিব ধৰিছে, শুকাব ধৰিছে, গৰু ঘাঁহ খাই আছে। যিখিনি খেতি এইবিলাক চাওক, কঠীয়া এনেকৈ মানে কঠীয়াতলিতে এনেকৈ থাকি গৈছে। আৰু কেইদিনমান পিছত চাগে গৰুৱে খাব আৰু ভেন্দি লাগি আছে কঠীয়াৰ চাইডে। চাওক গাইছে, মাটি ফাটি আছে। এইবিলাকত আগতে গৰুটো বাদি দিয়ক, মানুহ নামিব নোৱাৰি, ইমান পানী থাকে। আৰু এনেকুৱা সময়ত আমি মাছ মাৰি থাকোঁ এয়া বাৰিষা কালত। আৰু এতিয়া বাৰিষা নে খৰালি ধৰিবই নোৱাৰি। ফাট দেখিলে ভাবক এতিয়া শাওণৰ মাহ চলি আছে নে মাঘ মাহ চলি আছে নে বহাগৰ মাহ চলি আছে ভাবক। এইটো মন্দিৰ, এইটো আমাৰ গোপাল থান। কিছু সময়ৰ পিছত আহি আছোঁ গোপাল থানলৈ, হয়তো ঠগী প্ৰসাদ পাব পাৰোঁ। আৰু এয়া চাওক পুখুৰী, এয়া খান্দিছিলে মাছ খাম বুলি, এতিয়া আকৌ খান্দিব পাৰিব। মাছ নাখাওঁতে খান্দিব পৰা হ'ল। খেতি এইবাৰ নাই গাইছ, এনেকৈয়ে গ'ল আৰু এই শস্যটো। আৰু এইটো হ'ল চুইচ গেট, যিটো চুইচ গেটত পানী সময়ে আহি আছিলে বাৰিষা কালত। আৰু এতিয়া সেই চুইচ গেটৰ পানী অলপকৈ ৰিণিকি এনেকৈ আহি আছে। আৰু ইয়াৰ নদীটো চালে দুখ লাগে, যিটো নদী ভৰি থাকিব লাগিছিলে বাৰিষা, আৰু সেই নদীৰ এই হালত মানে নাই পানী। ধৰক আপোনাৰ পুহ মাহতো ইয়াতকৈ বেছি পানী থাকে নেকি, এনেকুৱা হৈ গৈছে অৱস্থা। আৰু সেইটো যিটো চেপা থাকিব লাগিছিল পানীত, সেইটো আছে ওপৰত এনেকৈ। মানে গৃহস্থৰ মানে আলচি হৈ গৈছে, যে খুঁটি পোতাই আছে, ৰছী লাগি আছে। আৰু এইটো চাওক, এইটো প্ৰকাণ্ড চেপা, মাছ খাব লাগিছিলে গৃহস্থই পানীৰ পৰা আনি আছে, বজাৰৰ পৰা। আৰু এই আমাৰ ধীৰাজ আছে, কি ক'বা এই বিষয়তে। পানী বৰষুণ আৰু খেতি কি ক'বা এই বিষয়ে ক'লে? প্ৰথমতে ক'ব লাগে বৰ্তমান একো ভাষা নাই। আমাৰ এইবিলাক যিবিলাক পথাৰ আছে আপোনালোকে চাব পাৰে, এইবিলাক আগতে এনেকুৱা দিনত মানে কি মানুহবিলাকে বঢ়িয়াকৈ খেতিৰ কামত ষ্টাৰ্ট কৰি দিয়ে। আৰু এইখন দল বুলি কয়, আমাৰ যিখন দলত পথাৰ আছে, বহুত বনতা ভিডিঅ' বনাইছে, মই বনাইছোঁ। বাট এইখিনিত বহুত আগতে এনেকুৱা যে মাছ মাৰে। আমাৰ আগতে বহুত ভিডিঅ' মাছ মাৰা আছে নে বনতা। তাৰপিছত আপোনাৰ ইয়াত বহুত এইবিলাক যিবিলাক খেতি আছে, এইবিলাক অলৰেডি খেতি পথাৰেৰে ভৰি আছিল এনেকুৱা দিনত। আৰু এতিয়া মানে কি হৈছে, বতৰটো এনেকুৱা কণ্ডিশ্যন বেয়া, মানে কি না বৰষুণ দিয়ে না কিবা দিয়ে। এটলিষ্ট যদি আপোনাৰ সিঁচি পেলাইও পানী দিয়ে, তো পথাৰত পানী নাথাকিব, কাৰণ যিহেতু এনেকুৱা খৰাং কালৰ সৃষ্টি হোৱাৰ দৰে আছে। তেনেকুৱা আৰু এতিয়া কি ক'ম, বৰ্তমান প্ৰকৃতিৰে দুৰ্যোগ বুলি ক'ব লাগিব। আৰু ধৰক আপোনাৰ ইটো পাৰৰ পৰা সিটো পাৰলৈকে মাছৰ বাছ থাকে, পুঠি মাছ আৰু কি এটা বুলি কয়, বগী ভৰণা নে বাটুৱা বুলি কয়। এনেকুৱা পুঠি মাছ আহে এই সময়ত, এই পিনৰ পৰা এইটো ছাইডক লাগি, ধৰক চেপা থাকাক লাগি, আৰু এইখিনিৰ পৰা এইখিনিক লাগি, আৰু এই একদম সেই নদীৰ পৰা এইপিনে চব মাছ মৰা মানুহ থাকে। আৰু মাছৰ বাছত মানে নদী পাৰত আহিব নোৱাৰি। আৰু আপোনাৰ
মাছ মাৰাৰ লগত ইয়াতে চোৱা মানুহ পূৰা ভৰ্তি হৈ থাকে আৰু সেই দিনত আজি আমাৰ ইয়াতে গৰু বহি আছে দলঙত মানুহ নাই আৰু আমি আহিছোঁ মানে আমিও আহিছোঁ কিবা কণ্টেণ্ট বিচাৰি আহিছিলোঁ আৰু কণ্টেণ্ট পাই গ'লোঁ কণ্টেণ্টৰ বহুত অভাৱ কাৰণ আমি কৰ্মত ব্যস্ত থাকোঁ ডিউটি থাকে আমাৰ তাৰে পিছত অকণমান সময় ওলাই আপোনালোকক ভিডিঅ' দেখুৱাওঁ ধীৰাজেও ভিডিঅ' বনাই ধীৰাজৰ কি কণ্টেণ্ট আহি আছে মানে কি মই সানগ্লাছৰ এইকাৰণে পিন্ধি লৈছোঁ মানে কি ৰ'দটো মোৰ চকুত পৰিলে মানে কি হয় আপোনাৰ এই বহুত মানে জ্বলা পোৰা টাইপ কৰে সেইকাৰণে সানগ্লাছটো বঢ়িয়াকৈ পিন্ধি লওঁ আৰু গাইছ আমি বঢ়িয়াকৈ ধামাকাদাৰ এটা মানে কি এটা হৰৰ কণ্টেণ্ট আনি আছোঁ অলৰেডি মোৰ আগৰ ভিডিঅ'ত যিসকলে চাইছে গম পাইছে যিসকলে চোৱা নাই যিসকল বনদাৰ ফেমিলি আছে মোৰ চেনেলটো চেক আউট কৰিলে গম পাব ডিম্পি মিক্সাৰ বুলি আছে তো আমি বঢ়িয়াকৈ এটা হৰৰ প্লেচত যাম মানে ইয়াত বহুতে কৈ থাকে কিবা কানি ৰাতি হ'লে কিবা বহুত মানে প্ৰেতাত্মা ওলাই বুলি কয় চ' বনদা যিদিনাখনে ডিউটিৰ পৰা আহিব মানে ফ্ৰী থাকে আমি সিদিনা ধামাকাদাৰ এটা কণ্টেণ্ট আনিম এইখিনিত আপোনালোকে খালি চাব লাগিব আৰু শ্বেয়াৰ কৰিব লাগিব আৰু যিসকলে বনদাক চাইছে বৰ্তমান ফুল ছাপোৰ্ট কৰক বৰ্তমান মানুহজনক ছাপোৰ্টৰ প্ৰয়োজন আপোনাক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু বৰ্তমান মই এতিয়া চাইকেলৰ এটা ষ্টেণ্ড মাৰিম আৰু বৰ্তমান মোৰ চাইকেল মই নিজে কৰি ফাদাৰৰ চাইকেল বাইক আছে গাইছ কিন্তু কি জানে বাইকখন এনি টাইম চলাব ইচ্ছা নাই যিটোৱে মানে গৰম দিছে ন গৰমৰ কাৰণে ক'তো যাব ইচ্ছা নাযায় আৰু আমাৰতো প্লেন চলি আছিল আজি হাজো চালে যোৱাৰ বাট সেইটো অলপ কেঞ্চেল হ'ল নেক্সট চানডে যদি পাৰোঁ নিশ্চয় আপোনালোক দেখাই দিম গাইছ যিটো সময়ত আমি পথাৰত মানুহ দেখা পাব লাগিছিলে এইটো সময়ত গৰুৱে ঘাঁহ খাই আছে আৰু ঘাঁহ খাই আছে আগত এনেকুৱা দিনত ঘাঁহ খাইছিলে পানীৰ ওপৰত এতিয়া খাই আছে পকা চপৰা মানে চপৰা হাল বোৱাৰ পিছত যিটো মাটি ফটাই কিনে থাকে তাৰ চপৰা বুলি কয় সেই চপৰাৰ মাজত ঘাঁহ খাই আছে আৰু এতিয়া চাওক ক'ত যাবি আৰু এইপিনে ষ্টান কৰি আছে আৰু অন কেমেৰাত দেখা পাব চাওক মানে মই ডাইৰেক্ট এইটো মানে বহুত এনেকুৱা সৰু কালত যিটো আমাৰ মেমৰিজ আছে চাইকেল মানে হাতেৰে এনেকৈ এড দি চলোৱা তো সেইটো মই এবাৰ ট্ৰাই কৰি চাম মোৰ মোবাইলেৰে পাৰা নাই জাষ্ট মোবাইলটো অন থাকিব জাষ্ট মই যাম আৰু বঢ়িয়াকৈ মানে কি মই চাই থাকিম আপোনালোকে জাষ্ট চাব আৰু বনদা যিকলে ফেমিলিত মই বঢ়িয়াকৈ ষ্টাৰ্ট কৰিম বাৰু বনদা ইয়াত দেখা পাব মই প্ৰথমে যাম বঢ়িয়াকৈ মই বেক কেমেৰাদি দেখুৱাই আছোঁ আৰু চাওক কি ফিনফিনীয়া ৰাস্তা কিন্তু ফিনফিনীয়া খেতি কৰিব পাৰিব লাগছে আৰু এতিয়া মই আছোঁ ননৰা পথাৰত এই চাওক কৰৰা ননৰা পথাৰ আৰু সকলোৰে চিনাকি যিটো সময়ত ভৰি আছিলে ৰোৱনী দাৱনী আৰু সেইটো সময়তে হাত পেলি আছে সকলো মাটি গাইছ সঁচাকৈ বহুত দুখ লগা কথা আৰু লাগি আছে এইবাৰ খেতি কৰাৰ কোনো আশা নাই খেতি কৰাৰ কোনো সম্ভৱ নাই আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰিব ক'ত এনেকুৱা অৱস্থা হৈছে আমাৰ ইয়াততো হৈছে সকলো দেখাই পাইছে আপোনালোকৰ ঠাইসমূহত কেনেকুৱা অৱস্থা কমেণ্ট কৰিব পূৰা এৰি দি চলাই আহিছিলে জাষ্ট মই কেমেৰাটো অন কৰিলোঁ আৰু সিও হাতেদি ধৰিলে এয়া চাওক দলঙৰ ভিউ এক সুন্দৰ ভিউ আহিব বাইহাটা চাৰিআলি বৰহাটালৈ বনজিতৰ ঘৰলৈ ফ্ৰেণ্ড এণ্ড ফেমিলি ব্লগছৰ ঘৰলৈ আপোনালোকৰ ফ্ৰেণ্ড আৰু সদায় ফ্ৰেণ্ড হৈ থাকিম গধূলি হ'ল আৰু দেহাটো কিছু ঠাণ্ডা পৰিও নদী পাৰত আহি আৰু নদী পাৰত অহাৰ সৌভাগ্য আমাৰ সদায় নাথাকে চানডে থাকে তাৰ কাৰণে আমি নদী পাৰত আহিলোঁ আৰু কিছু দেহাটো ঠাণ্ডা কৰি চাওকচোন গছ গছনি থাকিলে কিমান মানে ভাল আৰু ইয়াতে আগতে প্ৰকাণ্ড গছ আছিল যেতিয়াৰ পৰা ৰাস্তাটো হ'ল তেতিয়াৰ পৰা নাই দলংখন হ'ল তেতিয়াৰ পৰা নাই আৰু এতিয়া লাহে লাহে হৈ আছে গছ আৰু গাইজ ভিডিঅ'বোৰ চাই থাকিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু গাইজ কিবা যদি ভুল প্ৰীতি হয় সকলোৱে ক্ষমা কৰি আঙুলিয়াই দিব আশা কৰিলোঁ আৰু গোপাল থানত এতিয়া প্ৰসাদ আহিছে ভোগ আহিছে আমি যাই খাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকৰো এনেকুৱা থান আছে নেকি ঠগি আহে নেকি ভোগ দিয়ে নেকি কল দিয়ে নেকি ক'ব আৰু কিবা প্ৰমাণ আছে নেকি আমাৰ ইয়াতে যদি আপোনাৰ গৰু হৰাইছে কিবা বস্তু হৰাইছে আজি সেৱা কৰক যে ভগৱান যাতে বস্তুটো পাওঁ তোমাক এক থোক কল দিম আপুনি 2 দিনৰ পিছত পাব বৰষুণ দিয়ক বৰষুণৰ কাৰণে সকলোৱে ভেকুলী বিয়া কিবা বিয়া পাতি আছে আৰু আমি ভেকুলী বিয়া পাতিব বাৰু সময় নাই আমি প্ৰাৰ্থনাই কৰিছোঁ আপোনাক বৰষুণটো দিয়ক আৰু সকলোকে খেতি কৰিব সুবিধা কৰি দিয়ক এয়া আশা আৰু সকলো মানে মানুহৰ বেমাৰ পাতি হ'ব ধৰিছে বৰষুণৰ অভাৱত ভগৱান বৰষুণ লাগে এয়া চাওক আকাশখন ইমান ধুনীয়া হৈ আছে ক'ত বৰষুণ আহিবহে বৰষুণবোৰ ক'ত দি আছে বাৰু এইবাৰ বাৰিষাৰ বৰষুণবোৰ ক'ত দি আছে জনাবচোন গাইজ
সবাই কি চাই আছে গামছা নে স্পটি গামছা বুলি আপোনালোকৰ মন্দিৰত আহি আজিকালি হা অঁ গামছা গামছা লৈ অহা কৰিছে নেকি তাকে চালোঁ কি গিলাচ নেকি কিয় হিৰো আমাৰ হা কৈ দি কিবা কিবা কোৱা যদি কওঁ হা কৈ দি মই ব্লগ বনাম লাষ্টকে কৰা আকৌ নামটো ব্লগাৰ হ'বা ওরে আমার ভিডিওতে 500টা বনাই কিনে ইনশটত মাকটো নিজে নিজে লগ পারমিশন বন্ধ না এটা এ হরে হেল মই মতো